9-10 বছৰীয়া দেউতাক নোহোৱা ল'ৰাটো স্কুলৰ পৰা আহি ঘৰ সোমালহি। ঘৰ পায়েই সি মাকক আহি ক'লে, মা, মোক আজি হেড ছাৰে মৰমতে এটা চকলেট আৰু তোমালৈ বুলি এখন চিঠি দি পঠাইছে। মাকে ল'ৰাটোৰ পৰা চিঠিখন ল'লে আৰু একান্ত মনে পঢ়ি গ'ল। চিঠিখন পঢ়ি থাকোঁতে অজানিতে মাকৰ দুচকুৰ চকুলো বৈ আহিল। মাকৰ চকুত চকুলো দেখি ল'ৰাটোৱে ক'লে, মা, তুমি কিয় কান্দিছা? তেতিয়া মাকে চকু পানীবোৰ মচি মচি ক'লে, শুন, মই আনন্দত কান্দিছোঁ। মাকে তেনেদৰে কৈয়ে ল'ৰাজনক সাৱটি ধৰি চুমা দি ক'লে, মোৰ সোণটো, তোক মই চিঠিখন পঢ়ি শুনাওঁ। মাকে আনন্দত উৎফুল্লিত হোৱা দেখুৱাই শিক্ষকে লিখা চিঠিখনৰ ভাষা পৰিৱৰ্তন কৰি নিজৰ মতে পঢ়া আৰম্ভ কৰিলে। মেম, আপোনাৰ ল'ৰাজন সাংঘাতিক চোকা। আপোনালোকৰ এই সৰু চহৰত তাক শিক্ষা দিবৰ বাবে আমাৰ হাতত তেনে কোনো শিক্ষক নাই। গতিকে আপুনি যদি পাৰে আপোনাৰ ল'ৰাজনক কোনো এখন ডাঙৰ চহৰৰ ভাল বিদ্যালয়ৰ নাম লগাই দিয়ক। আপোনাৰ এই ল'ৰাজনে এদিন গোটেই পৃথিৱীতে প্ৰচুৰ সুনাম অৰ্জন কৰিব। চিঠিখন পঢ়িয়ে মাকে আকৌ ল'ৰাজনক সাৱটি ধৰি চুমা দি ক'লে, আজিৰ পৰা মই নিজেই মোৰ চোকা ল'ৰাজনক পঢ়া শুনা কৰাম বুলি সিদ্ধান্ত ল'লোঁ। মাকে সেইদিনাৰ পৰা নিজেই ল'ৰাজনক শিক্ষা দিবলৈ ধৰিলে আৰু এদিন সেই ল'ৰাজন আমেৰিকা যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বৈজ্ঞানিক ৰূপে পৰিচিত হ'ল। ইমান সময় যাৰ বিষয়ে ক'লোঁ, তেখেত আন কোনো নহয়, তেখেত হ'ল বিখ্যাত বিজ্ঞানী টমাছ আলভা এডিছন। বৈদ্যুতিক বাল্ব, শব্দ ৰেকৰ্ডিং, মুভি কেমেৰা বা চলমান ছবি ইত্যাদি সহ বহুত বস্তুৰ আৱিষ্কাৰক টমাছ আলভা এডিছন। মাকৰ মৃত্যুৰ পিছত টমাছে এদিন সেই সৰু গাঁৱত থকা মাকৰ ঘৰখন পৰিষ্কাৰ কৰি থকা অৱস্থাত তেওঁ সৰুতে পঢ়া বিদ্যালয়ৰ প্ৰিন্সিপালে দিয়া সেই বিশেষ চিঠিখন ওলাই পৰিল আৰু লগে লগে বুটলি লৈ চিঠিখন বহুত মনোযোগেৰে পঢ়ে আৰু পঢ়ি টমাছে নিজে চকুলো ধৰি ৰাখিব নোৱাৰিলে। তাত লিখা আছিল, মেডাম, আপোনাৰ ল'ৰাজন অৰ্থাৎ টমাছ এডিছন এজন মেণ্টেলি ৰিটাৰ্টেড শিশু। তেওঁ ইমানেই নিৰ্বোধ আৰু মূৰ্খ যে তাক শিক্ষা দিবলৈ আমাৰ হাতত ক্ষমতা নাই। বেলেগৰ হাতত আছে বুলিও আমাৰ মনে নকয়। আপোনাৰ ল'ৰাৰ কাৰণে আমাৰ স্কুলৰ সুনাম নষ্ট হ'ব। গতিকে স্কুলৰ কমিটিৰ সিদ্ধান্ত অনুযায়ী আপোনাৰ ল'ৰাক বিদ্যালয়ৰ পৰা স্থায়ীভাৱে বহিষ্কাৰ কৰি দিয়া হ'ল। শিকিবলগীয়া, আপোনাৰ সন্তানৰ লগত সৰ্বদাই পজিটিভ আচৰণ কৰিব। নিজ গৃহ হ'ল সৰ্বশ্ৰেষ্ঠ শিক্ষা প্ৰতিষ্ঠান আৰু মাক হ'ল এই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক। প্ৰিয় শ্ৰোতাবৃন্দ, কাহিনীটো শুনি কেনে পালে জনাব। আকৌ লৈ আহিম সত্য ঘটনাৰ ওপৰত আধাৰিত এনে বহুত কাহিনী। আপোনালোকে যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে ভাল পালে লাইক কমেণ্ট কৰি দিব। আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটি কাহিনীৰ সৈতে। ধন্যবাদ।